हेलो गाइस मैं আপোনালৈ আহিলো কাৰণ মই বহুত দিন ধৰি আহিব পৰা নাছিলো কাৰণ মই মামাৰ ঘৰলৈ গৈছিলো সেই কাৰণে আজি আহিলো। এই চাওক ফেল আমি ইয়াতে বানপানী হওঁতে এইখন ফেল আমি চলাইছিলো। এইখন এই হৈছে আমাৰ ৰুৱা। এই চাওক ধাননি পথাৰখন, এইখন হ'ল দলং। এইটো হৈছে ৰাস্তাটো এনেকে যায়। এইখন পথাৰ এই অলপ দূৰত আছে এই পাহাৰখন। সেই চাওক ৰুৱা পুতি আছে, চাব পাৰে ৰুৱা। এয়া মই আছো এতিয়া বৰ্তমান বাবু নালত। এই চাওক এডাল গাছ, ইমান জংঘল হৈছে, এডাল গাছে ইমান জংঘল বাখাৰাখন চাব পাৰে। এই চাওক গাছ গছনি। ইফালে চাব পাৰে এয়া হৈছে গৰু। এই মাহ গৰু হৈছে, ইয়াতে ৰাখ দিছে কাৰণ ৰোৱা পুতি আছে, সেইকাৰণে ধান খাব বুলি ইয়াতে বাকাৰা ৰাখ দিছে। এয়া পথাৰত মানুহে কাম কৰি আছে, ইফালে মই দেখাই আছো। এয়া চাব পাৰে, এই চাওক মানুহ। এয়া হৈছে ধাননি পথাৰখন, চাওক এইটো হৈছে নদী বাবু নাহলাৰ। এইখন হ'ল বাবু নাহলাৰ জংঘলখন, মানে বাকাৰাত হালবিলাক আছে ইয়াতে। এইবিলাক এয়া চাওক হাতী আহি ইয়াতে মাৰতে, সেইকাৰণে ইয়াতে চট দিছে। এয়া চাওক চাব পাৰে, এইবিলাক চট দিছে গোটাই। আৰু মই আপোনাক দেখাই আছো, আমাৰ ইয়াৰ পৰা দেখা পাই পাহাৰখন। এইখন এই চাওক পানী হৈছে, অৰ্থাৎ পানী জমা হৈছে ট্ৰেক্টৰ যাওঁতে। এইখন বাকাৰাখন। যদি আপোনালোকৰ মানে ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে এটা কমেণ্টো কৰিব। আজিলৈ ইমানেই, আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।